ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত এটা সুন্দৰ নীতি শিক্ষামূলক সাধু কথা ক'বলৈ ওলাইছোঁ দেই। সাধুটোৰ নাম হৈছে সোণালী পাৰ। আশা কৰোঁ সাধু কথাটো শুনি তোমালোকে খুব ভাল পাবা। এতিয়া বাৰু মই আৰম্ভ কৰিছোঁ। সোণালী পাৰ। বহুদিন আগতে শাহপুৰ নামৰ এখন গাঁৱত গিৰিধৰ নামৰ এজন মানুহে বাস কৰিছিল। তেওঁ বৰ সুনিপুণ কাঠমিস্ত্ৰী আছিল দেই। তেওঁ নিজে তৈয়াৰ কৰা কাঠৰ আচবাববোৰ ধনী মানুহ আৰু দোকানত বিক্ৰী কৰিবলৈ তেওঁ প্ৰায়ে ওচৰৰ চহৰবোৰলৈ গৈছিল। তেনেদৰে তেওঁ নিজৰ ডাঙৰ পৰিয়ালটো পোহপাল দি আছিল আৰু তেনেকৈ উপাৰ্জনো তেওঁ ভালেই কৰিছিল। তেওঁৰ বৃদ্ধ পিতৃ মাতৃৰ লগত আছিল, পত্নী সুনয়না আছিল আৰু দুজনী কন্যা আছিল। এইটো আছিল গিৰিধৰৰ সংসাৰ আৰু সংসাৰখন বেছ ডাঙৰ বুলিয়ে ক'ব পাৰি। গিৰিধৰ পত্নীজনী আছিল কিন্তু বৰ উদাৰ মনৰ, দয়ালু, আধ্যাত্মিক। বুজিছা? তেওঁ কি কৰিছিলে? তেওঁ সদায় ৰাজপথত থকা জীৱ জন্তুবিলাকক, চৰাইবিলাকক খাবলৈ দি ভাল পাইছিলে। প্ৰতিদিনে তেওঁৰ চোতালত থকা এডাল আম গছত বিভিন্ন চৰাই আহি পৰে। চৰাইবিলাক চাই থাকি তেওঁ ভাল পায় আৰু চৰাইয়ে খাবলৈ এখন থালত ধৰা বিভিন্ন শস্য আৰু এটা চৰিয়াত পানী দি ৰাখিছিল। আৰু চৰাইবোৰে কি কৰিছিল? সেই শস্যবোৰ খাবলৈ উৰি উৰি আহি সেই ঠাইলৈ ঢাপলি মেলিছিল। তাত বিভিন্ন কাউৰী, পাৰ, শালিকা, বিভিন্ন চৰাই উৰি আহিছিল। আহি পেলাই তেওঁলোকৰ এই পানী আৰু শস্যবোৰ খাই ভাল পাইছিল। আৰু সিহঁতে তেনেকৈ খোৱা দেখিলে সুনয়না চাই বৰ ভাল পাইছিল আৰু তেনেকৈ তেওঁ দিনবোৰ পাৰ কৰিছিল। কিন্তু এদিন হঠাতে কি হ'ল জানানে? গিৰিধৰৰ হঠাতে কিবা এটা অসুখ হ'ল। সুনয়নাই তেতিয়া কি কৰিলে? তেওঁ গাঁৱৰ বিভিন্ন চিকিৎসকৰ ওচৰলৈ লৈ গ'ল। চিকিৎসকসকলে তেওঁক বিভিন্ন দৰৱ দিলে, কিন্তু গিৰিধৰ ভাল নহ'ল। বেমাৰ তেওঁৰ ভাল নহ'ল। তেওঁৰ স্বাস্থ্যৰ অৱনতি দিনে দিনে হ'ল আৰু লাহে লাহে তেওঁ মৃত্যুমুখলৈ আগবাঢ়ি গ'ল। তাৰপিছত এদিন তেওঁ সঁচা সঁচিকৈ গিৰিধৰৰ মৃত্যু হ'ল। গিৰিধৰৰ মৃত্যু হোৱাৰ পিছত ঘৰখনৰতো একেবাৰে দুখে কোলাই পেচাই নধৰা হ'ল। কাৰণ উপাৰ্জন কৰা লোক কোনো নাই ঘৰখনত। গিৰিধৰৰ ল'ৰা ছোৱালী, বৃদ্ধ পিতৃ মাতৃ কোনোতো কাম নকৰে, কেৱল অকল গিৰিধৰেহে কৰিছিল। দেউতাক মাকৰ বয়স যথেষ্ট হৈছিল, ল'ৰা ছোৱালী স্কুলত পঢ়ে, গতিকে কোনে এতিয়া আৰু সুনয়নাই একো বাহিৰত কাম নকৰিছিল, গতিকে উপাৰ্জন নাছিল। গতিকে সুনয়নাই গোটেই পৰিয়ালটোৰ দায়িত্ব ল'বলগীয়া হ'ল। কিন্তু তেওঁতো উপাৰ্জনৰ বিশেষ ৰাস্তা নাছিল। গতিকে তেওঁ খুব কঠিন আৰু বেদনাদায়ক সময় নিজৰ কৰ্তব্য পালন কৰি পাৰ কৰিছিল। তেওঁ কিন্তু ইমান কষ্টৰ মাজতো চৰাই আৰু জীৱ জন্তুবোৰক কিবা প্ৰকাৰে হ'লেও খাবলৈ দি ভাল পাইছিল, খুৱাই ৰাখিছিল। সুনয়নাহঁতৰ ঘৰৰ চোতালত এজোপা আম গছ আছিল। তাত এটা পাৰ চৰাই বাস কৰিছিল। তাৰপিছত গিৰিধৰৰ পৰিয়ালে যে প্ৰতিদিনে যিমান কষ্টৰ সন্মুখীন হৈছিল, এই গোটেই ঘটনাবিলাক পাৰটোৱে দেখি আছিল। সেই পাৰ চৰাইটোৰ কিন্তু ভিতৰত এটা ঐশ্বৰিক শক্তি আছিল দেই। আৰু পাৰ চৰাইটোৱে সদায় লক্ষ্য কৰিছিল যে ঘৰখন কেনেকৈ চলিছে বা দুখবিলাক উপলব্ধি কৰিছিল। আৰু তাৰ মাজতো যে সুনয়নাই সিহঁতক খাব দিয়ে, শস্য খাব দিয়ে, পানী খাব দিয়ে, পাহৰা নাছিল যে এইবোৰ খাবলৈ দিব। সেইটো কথা ভাবিয়েই পাৰটোৱে বৰ আচৰিত হৈছিল। এদিন পাৰ চৰাইটোৱে ভাবিলে, সুনয়নাই সদায় আমাৰ বাবে ইমান কৰি আহিছে, আন্তৰিকতা দি কৰিছে, ইমান দয়ালু তেওঁ, আৰু ইমান ডাঙৰ পৰিয়ালটো তেওঁৰ মূৰত বোজা হৈ পৰিছে। ইমান দৈনন্দিন প্ৰয়োজনৰ বাবে তেওঁৰ কোনো পইচাও নাই। তেওঁ চলিবৰ কাৰণে যথেষ্ট কষ্ট হৈছে। তথাপিও তেওঁ আন চৰাইবোৰক যেনেকৈ আগতেও দিছিলে, এতিয়াও তেওঁ জীৱ জন্তু চৰাইবোৰক খাবলৈ দি ভাল পায়। গতিকে কিবা মই সহায় কৰিব পাৰোঁ নেকি বাৰু? এনেকৈ মনে মনে পাৰটোৱে ভাবিছিলে দেই, যে কি কৰিলে মই কিবা এটা উপায় উলিয়াওঁ। কাৰণ আধ্যাত্মিক কিবা এটা ঐশ্বৰিক শক্তি আছিল পাৰটোৰ দেই। তাৰপিছত এদিন কি কৰিলে? সেই থোৱা থালখনৰ পৰা, শস্যৰ থালখনৰ পৰা তাৰ ভাগৰ শস্য কেইটামান খাই পাৰটোৱে কি কৰিলে জানা? নিজৰ এটা পাখি চোতালত পেলাই দিলে। অলপ সময় পিছতে কিন্তু পাখিটো
সোণালী হৈ গ'ল, সোণৰ পাখি যেন হৈ গ'ল। কিছু সময়ৰ পাছত সোণ অনাৰ ডাঙৰ ছোৱালীজনীয়ে আৰু সৰু ছোৱালীজনীয়ে একেলগে সেই চোতাললৈ আহোঁতেতো হঠাতে দেখিলে চোতালত এটা সোণালী পাখি পৰি আছে। আনন্দত সিহঁতে আত্মহাৰা হৈ গ'ল আৰু লগে লগে পাখিটো লৈ মাক আৰু ককা আইতাহঁতক দেখুৱাবৰ কাৰণে ভিতৰলৈ দৌৰ মাৰিলে। ইহঁত ইমান উত্তেজিত হ'ল ছোৱালী দুজনী যে চিঞৰি চিঞৰি মাকক ক'লে, মা চোৱা, আজি আমি কি আনিছোঁ, তুমি আচৰিত হৈ যাবা, এটা সোণৰ পাখি পাইছোঁ, চোৱাচোন চোৱা মা, আহাচোন আহা। তেনেকৈ যেতিয়া মাতিলে নাই, সোণ অনা আচৰিত হৈ গ'ল আৰু ককা আইতাহঁতো আচৰিত হ'ল। তাৰপিছতে সিহঁতেতো চাই, হয়তো সঁচা সঁচি সোণৰ পাখি। তেতিয়া আইতাকে ক'লে, ভগৱান সঁচাকৈয়ে আমাৰ প্ৰতি দয়ালু হৈছে, বুজিলা, সেইকাৰণে আমাৰ বিপদ দেখি তেওঁ এই সোণালী পাখিটো আমাক দি সহায় কৰিছে। গতিকে আমি এতিয়া পাখিটো যদি বিক্ৰী কৰোঁ তেতিয়াহ'লে নিশ্চয় কিছু টকা পাম আৰু আমাৰ বহুত অভাৱ হৈছে, এই অভাৱবোৰ দূৰ কৰিব পাৰিম। তেনেকৈ যেতিয়া আইতাকে ক'লে, তেতিয়া নহয় সোণৰ পাখিটো বিক্ৰী কৰাত কাৰো আপত্তি নাই বুলি যেতিয়া ক'লে, তেতিয়া সোণ অনাই সেই পাখিটো বিক্ৰী কৰিবলৈ লৈ গ'ল। তাৰপিছত সেই পাখিটো বিক্ৰী কৰি যথেষ্ট টকা পালে আৰু সেই টকাৰে সোণ অনাই ঘৰৰ প্ৰয়োজনীয় বয় বস্তুখিনি কিনিলে, লাগতিয়াল দৰকাৰী বস্তুখিনি। তেনেকৈ সকলো খৰচবিলাক লাহে লাহে মানে চৰাইটোৱে, পাৰ চৰাইটোৱে চাই থাকে আৰু যেতিয়াই এটা অভাৱ যেন দেখে এটা সোণালী পাখি পেলাই দিয়ে, নিজৰ পাখি এটা পেলাই দিয়ে, সি লাহে লাহে অলপ পিছত সি সোণালী পাখি হৈ পৰে। এনেকৈ পাৰটোৱে আচলতে কি কৰিলে, তেওঁলোকৰ অভাৱবিলাক দূৰ কৰি আছিল। তাৰপিছত সোণ অনাহঁতৰ ইমান পইচাৰ প্ৰয়োজন হয়, যিমানেই পইচাৰ প্ৰয়োজন হয় প্ৰতিবাৰেই পাৰ চৰাইটোৱে কোনেও নেদেখাকৈ সোণালী পাখিবোৰ পেলাই দি গুচি যায়। কিন্তু সোণৰ পাখি কোনে পেলায়, এই ৰহস্যটো জানিবলৈ তেওঁলোকৰ যিটো ছোৱালী দুজনীৰ বিশেষকৈ বৰ কৌতূহল হ'ল, কোনেনো পেলায় সোণৰ পাখি। এদিন দুয়ো তাৰমানে কি কৰিলে জানা, কথা পাতিলে যে আমি লুকাই লুকাই চাই থাকোঁ দেই, আজি কোনেনো আমাৰ চোতালত সোণৰ পাখি পেলাই থৈ যায়। আৰু সিহঁতে এইটোকে কথা আলোচনা কৰি দুৱাৰৰ আঁৰত দুয়ো লুকাই আছিল আৰু লুকাই লুকাই চাই আছিল। চাই থাকোঁতে সিহঁতেতো দেখিলে যে এটা পাৰ চৰাই, সিহঁতৰ আম গছডালত বহি থকা এটা পাৰ চৰাই কি কৰে, এটা পাখি পেলাই দিছে আৰু সেই পাখিটো লগে লগে সোণত পৰিণত হৈছে। লগে লগে ইজনীয়ে আনজনীৰ আগত ক'লে যে এই পাৰ চৰাইটোৱেই দেখোন আমাক সহায় কৰি আছে আৰু পাৰ চৰাইটোৱেই দেখোন পাখিটো পেলাই দিছে আৰু সেইটোৱেইতো এয়া সোণালী পাখি। এনেকৈ তাৰমানে এই চৰাইটোৱে আমাক পাখিবিলাক দি আছে, আমি এটা নহ'লে কামেই কৰোঁ দিয়া। দুয়ো আলোচনা কৰিলে দেই, আমি যদি এতিয়াই তাক ধৰি পেলাই মাৰি পেলাওঁ তেতিয়াহ'লেতো আমি ঢেৰ সোণৰ পাখি পাম। সোণৰ পাখি পাৰ চৰাইটোৰ যেতিয়া প্ৰচুৰ পাম তেতিয়া সেইবিলাক আমি বিক্ৰী কৰিলে বহুত ধনী হ'ব পাৰিম। তেনেকৈ দুয়ো কথা পাতিলে আৰু দুয়ো আলোচনা কৰি পেলাই কি কৰিলে জানা, এই পিছদিনাই দুয়ো এই যে গছজোপাত যে থাকে পাৰ চৰাইটো, সেই পাৰ চৰাইটো ধৰিবৰ কাৰণে এখন জাল পাতি দিলে গছডালত। তাৰপিছত সন্ধিয়া যেতিয়া পাৰ চৰাইটোৱে আহি গছজোপালৈ ঘূৰি আহোঁতে জালতটো বান্ধ খাই গ'ল, আবদ্ধ হৈ পৰিল। তাৰপিছত সিহঁত দুজনীয়ে একদম লুকাই চাই আছিলেতো, লগে লগে ভনীয়েক দুজনীয়ে কি কৰিলে, পাৰ চৰাইটোক ধৰি পেলালে জালেৰে সৈতে। ধৰি পেলাই পাৰ চৰাইজনীক মাৰি পেলালে। তাৰপিছত মাৰি পেলোৱাৰ পিছততো সিহঁতে দেখিলে, পাৰ চৰাইটোৰ গাতটো কোনো সোণৰ পাখি নাই, সাধাৰণ পাখিহে আছে দেখোন। চৰাইটো মাৰিলেও চৰাইটোৰ গাত দেখোন সোণৰ পাখি নাই, কিন্তু সিহঁতেতো দেখিছে পাখি পেলাই দিয়া পাৰ চৰাইটোৱে, অথচ সোণচোন নাই, সোণৰ পাখিচোন নাই চৰাইটোৰ গাত। সিহঁতৰ বিৰাট বেয়া লাগিলে দেই, সিহঁতৰ মানে একদম ভয় খাই গ'ল। ৰাম, কি কাম কৰিলে সিহঁতে লোভতে একদম অস্থিৰ হৈ পেলাই পাৰ চৰাইটোক মাৰি পেলালে। ইতিমধ্যে সিহঁতে ওপৰৰ পৰা কোনোবাই কোৱা যেন শুনিলে। কি শুনিলে জানা, ঐ মূৰ্খহঁত, তহঁতে কিয় নিৰীহ চৰাইটোক মাৰি পেলালি হা?
আচলতে মই তহঁতক চৰাই নামেৰে এটা পাৰ চৰাই ৰূপ লৈ পেলাই তহঁতক সহায় কৰিব কৈছিলোঁ। কিন্তু তহঁতে মোৰ কি কৰিলি, সহায় কৰা চৰাইটোৰ নাপাই পেলাই বেছি লোভ কৰি পেলাই চৰাইটোকে মাৰি পেলালি। কিন্তু চৰাইটোতো আচলতে পাখিবোৰ সোণৰ নাছিল। সোণৰ পাখি কৰিছিলোঁ মই কৰিছিলোঁ, কিন্তু তহঁতে চৰাইটোক বৰ বেয়া ধৰণে মাৰি পেলালি, জালত পেলাই পেলাই। গতিকে তহঁতৰ মায়ে যে ইমান কষ্ট কৰি তহঁতক মৰম কৰি খুৱাইছিল, এই যে মই পেলাই দিয়া সোণৰ পাখি একোটাৰে তহঁতে ঘৰ চলাইছিল মায়েৰে। গতিকে তেওঁ সকলোৰে যত্ন লৈছিল। সকলো জীৱৰ প্ৰতি তেওঁ যত্ন লয়। তেওঁ দুখীয়া হৈও, ইমান সমস্যাত পৰিও তেওঁ সকলো চৰাই চিৰিকটিৰ প্ৰতি দয়ালু হৈছিল, জীৱ জন্তুৰ প্ৰতি দয়ালু হৈছিল। কিন্তু তহঁতৰ মায়া মমতা একেবাৰেই নাই। গতিকে তহঁতক সহায় কৰা মোৰ আৰু উচিত নহয়। এই বুলি যেতিয়া ক'লে নহয়, এটা দৈৱবাণীৰ নিচিনা ওপৰৰ পৰা দৈৱবাণী ধৰণৰ এটা শব্দত এই কথাখিনি সিহঁতে শুনাৰ লগে লগে দুই ভনীয়েক একদম ভয়ত পেপুৱা লাগিল আৰু অনুশোচনাত একদম দগ্ধ হ'ল আৰু গম পালে যে সিহঁতে বিৰাট বেয়া কাম কৰিলে। তেতিয়া সিহঁতে কি কৰিলে জানা? ভগৱানৰ ওচৰত প্ৰাৰ্থনা বিচাৰি, ঈশ্বৰ প্ৰভু আমাক ৰক্ষা কৰা, আমি নাজানি একেবাৰে ভুল কৰি পেলালোঁ, আমি লোভত থাকিব নোৱাৰি আমি গোটেই পাৰটোকে মাৰি পেলালোঁ। ইয়াৰ ভিতৰত কি কিহৰ কাৰণে সোণৰ পাখি পাইছিলোঁ সেইটোও নাজানিলোঁ, কিন্তু লোভে আমাক অন্ধ কৰি পেলালে। গতিকে ঈশ্বৰ আমাক আৰু দায় দোষ নধৰিবা, এই বুলি দুয়ো কান্দি কান্দি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে। তেতিয়া এই যে লোভতে সিহঁতে পৰি পেলাই যে ডাঙৰ এটা পাপ কৰিলে, সেই পাপটোৱে কি বুজায়? যে লোভে মানুহক পাপ কৰিবলৈ শিকায়। আৰু পাপ কৰিবলৈ তেতিয়া মানুহ কি হৈ পৰে? অন্ধ যেন হৈ পৰে। পাপ কাম কৰিবলৈ কোনো দ্বিধাবোধ নকৰে। গতিকে আমি অতি লোভ বেয়া কথা, লোভেই পাপ, পাপেই মৃত্যু বুলি এটা কথা আছে। অতি লোভৰ কাৰণে ইহঁতে কি কৰিলে, পাখিটো ক'ৰ পৰা আহিছে, সোণালী পাখি কিয় হ'ল, চৰাইটোকে মাৰি পেলাই গোটেইখিনি সোণৰ পাখি লৈ ল'ম বুলি সিহঁতে যিটো একেদিনাই ধনী হোৱাৰ যিটো হেঁপাহ, সেইটো কি হ'ল জানা? গোটেই একে সময়তে নাশ হৈ গ'ল। গতিকে সিহঁতে নিজৰ সৰ্বনাশ নিজে কৰিলে। আৰু কিহৰ কাৰণে কৰিলে? অতি লোভৰ কাৰণে। অতি লোভ যে অত্যন্ত বেয়া কথা, সেইটোৱে আমি এই সাধু কথাটোৰ দ্বাৰা নীতি শিক্ষা লাভ কৰিব পাৰোঁ। কেনেকুৱা লাগিল বাৰু সাধুটো? আশা কৰোঁ তোমালোকে বৰ ভাল পালা, নহয়নে বাৰু?